আজি হ'ল 13 এপ্ৰিল আৰু 13 এপ্ৰিল থাকিলে আজি অলপ আগতে এতিয়া সময় প্ৰায় 3টা বাজিছে। অলপ আগতে খুব একদম পূৰা ৰ'দ আছিলে আৰু এতিয়া বতাহ ধুমুহা আৰু ইয়াত দেখিছে কপৌ ফুল ফুলিব লৈছে খুব ধুনীয়াকৈ। ফুলিছে 2-এদিনতে এইটো ফুলিবই আৰু বতাহ ধুমুহাৰ কাৰণে এনেকুৱা বতৰটো হঠাতে বেলেগ হৈ গ'ল। কপৌ ফুল ফুলিব 1, 2, 3, 4 আৰু ওপৰতো লাগিছে। ওপৰতো খুব ধুনীয়াকৈ লাগিছে আৰু বতৰ এনেকুৱা। ভিতৰত দেখুৱাম মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সুন্দৰ পৰিৱেশ, সেউজীয়া। অলপ আগত ৰ'দ দি আছিলে, এতিয়া ধুমুহা বতাহ অহাৰ কাৰণে এনেকুৱা হৈ গ'ল। সেউজীয়া সেউজীয়া সেউজীয়া। যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয় এতিয়া বৰ্তমান বিহুৰ কাৰণে বন্ধ হৈ আছে, সেইকাৰণে পৰিৱেশ পূৰা ঠাণ্ডা। নিয়তম কুৰু কৰ্ম।